নমস্কাৰ জয় জয়তে আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাই আজিৰ ভিডিঅ'ৰ মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ কীৰ্তন ঘোষাৰ। কেইজনমান বাপে কীৰ্তন ঘোষাৰ শ্যামন্ত হৰণৰ পঞ্চম জনা কীৰ্তন ভাগ ভাঙনি কৰিবৰ বাবে অনুৰোধ কৰা বাপ কেইজনক অনুৰক্ষা কৰি শ্যামন্ত হৰণৰ পঞ্চম জনা কীৰ্তন ভাগ ভাঙনি দিবৰ বাবে আগবাঢ়িছোঁ। ঘোষা তাহি দেৱ দামোদৰ যাদৱ আনন্দ দিন দয়াশীল স্বামী কৰা নিষ্ঠাৰ তোমাৰ চৰণে শৰণ পখিলো তাহি দেৱ দামোদৰ যাদৱ আনন্দ দিন দয়াশীল স্বামী কৰা নিষ্ঠাৰ তোমাৰ চৰণে শৰণ পখিলো। হে দেৱ দামোদৰ যাদৱসকলক আনন্দ প্ৰদান কৰোঁতা দুখীয়াৰ প্ৰতি দয়াশীল স্বামী মোক উদ্ধাৰ কৰা। তোমাৰ চৰণত শৰণ লৈছো পাপৰ পৰা নিস্তাৰ কৰা। পদভাগ হ'ল কৃষ্ণ বিক্ৰম দেখি পৰম বিস্ময় স্বামীহে নজানি বুলিবে লাগিলা প্ৰণামী কৃষ্ণ চৰণে জানিলো তোমাক জগত ঈশ্বৰ তুমি সনাতন সমস্ত ভূতৰ তুমি প্ৰাণমন জগতকে কৃষ্ণ বিক্ৰম দেখি ঋষিৰাজ পৰম বিস্ময় মনে স্বামী হেন জানি বুলিবে লাগিলা প্ৰণামী কৃষ্ণ চৰণে জানিলো তোমাক জগত ঈশ্বৰ তুমি সনাতন হৰি সমস্ত ভূতৰ তুমি প্ৰাণবল জগতকে আচাৰ। কৃষ্ণ বিক্ৰম দেখি ঋষিৰাজে পৰম বিস্ময় মানিলে তেওঁ জগতৰ স্বামী বুলি জানি প্ৰণাম কৰি কবলৈ ধৰিলে এতিয়াহে জানিলো যে তুমি জগতৰ ঈশ্বৰ আৰু সনাতন হৰি সকলো জীৱৰে তুমি প্ৰাণ শক্তি আৰু গোটেই জগতখনকে তুমি ধৰি আছা যে সমস্ত ভূতৰত তুমি প্ৰাণবল জগতকে আছা অৰ্থাৎ গোটেই জগতখনকে তুমি ধৰি ৰাখিছা।
স্রষ্টায় স্রষ্টা তুমি সর্বদ্রষ্টা উধারি ধরিলা ভূমি জীবন নিয়ন্তা পরম আত্মা মৃত্যুর অন্ত জানিলো তুমি রঘুনাথ যিটো ঈশ্বৰেৱ সীতাৰ সন্তাপে জগতৰ বাবে কৰিলা স্রষ্টা তুমি সর্বদ্রষ্টা উধারি ধরিলা ভূমি জীবন নিয়ন্তা পরম আত্মা মৃত্যুর অন্তর্গত জানিলো তুমি সেই রঘুনাথ যিটো ইষ্টদেৱ মূল সীতাৰ সন্তাপে জগতৰ বাবে কৰিলা প্ৰয়াণ ভুল তুমি স্রষ্টাৰো স্রষ্টা তুমি সকলোকে দেখি থাকা তুমিয়ে ভূমিখণ্ডক উদ্ধাৰ কৰিলা তুমি জীৱসকলক নিয়ন্ত্ৰণ কৰোতা পৰম আত্মা আৰু মৃত্যুৰ গৰাকী মই এতিয়া জানিব পাৰিছো যে তুমি মোৰ ইষ্ট দেৱতা ৰঘুপতি বা তুমি মোৰ ইষ্ট দেৱতা ৰঘুপতি ৰাম যিজনে জগতৰ পিতৃ হৈ যে সীতাৰ সন্তাপে জগতৰ বাবে কৰিলা প্ৰয়াণ ভুল যে যিজনে জগতৰ পিতৃ হৈ সীতাৰ দুখ ঘোৰ যাত্ৰাপথ বাছি লৈছে যাৰ মহাক্ৰোধে সাগৰে কুলুল কৰে লংকাক লাগিয়া মাজে বাট দিলা দৰিয়াতি সাগৰে জান কিৰ হেতু বান্ধিলা হেতু দহিলা লংকান ৰাৱণৰ মাথ কাটি লাহানাথ আনিলা সীতা উধাৰি যাৰ মহাক্ৰোধে কটাক খটকাশে সাগৰে কুলুল কৰে লংকাক লাগিয়া মাজে বাট দিলা দৰিয়া আতি সাগৰে জান কিয় হেতু বান্ধিলা হেতু দহিলা লংকা নগৰী ৰাৱণৰ মাথ কাটি লাহানাথ আনিলা সীতা উধাৰি যিজনৰ মহাক্ৰোধ আৰু কটাক্ষ গাহে বা ঘৰিয়ালে সাগৰত ফলকনি লগালে যিজনৰ ভয়ত সাগৰে লংকালৈ যাবলৈ যিজনৰ ভয়ত সাগৰে লংকালৈ যাবলৈ মাজেদি বাট মুকলি কৰি দিলে যিজনে সীতা বা জানকী উদ্ধাৰৰ কাৰণে
সাগৰত সেতু বান্ধি লংকা নগৰ দা বা ধ্বংস কৰিলে যিজনে ৰাৱণৰ মাথা কাটি সীতাক উদ্ধাৰ কৰি আনিলে আগে নিচিনিলো জানিলো তেন্তে তুমি শ্ৰীৰাম অজ্ঞানিক মুখ প্ৰভু কমিউক চৰণ কৰো প্ৰণাম এতেকে বুলিয়া নমি যাবন্তে আশা কীৰ্তনলি কৰি শুনা সৰ্বজন নেৰিবা কীৰ্তন ডাকি বোলা হৰি কৃষ্ণ হৰি ৰাম আগে নিচিনিলো এবেহে জানিলো তেন্তে তুমি শ্ৰীৰাম অজ্ঞানিক মুখ প্ৰভু সমীপ চৰণ কৰো প্ৰণাম এতেকে বুলিয়া নমি যাব অন্তে আছে কীৰ্তনজলি কৰি শুনা সৰ্বজন নেৰিবা কীৰ্তন ডাকি বোলা হৰি অৰ্থাৎ আগতে চিনি পোৱা নাছিলো এতিয়াহে জানিছো যে তুমি সেই ৰাম যে আগে নিচিনিলো এবেহে জানিলো তেন্তে তুমি শ্ৰীৰাম যে আগতে চিনি পোৱা নাছিলো এতিয়াহে জানিছো যে তুমি সেই ৰাম মোৰ দৰে অজ্ঞানী প্ৰভু ক্ষমা কৰা মই তোমাৰ চৰণত ধৰি প্ৰণাম কৰিছো এই বুলি কৈ যামন্তই কৃষ্ণৰ চৰণত ধৰি প্ৰণাম কৰি থাকি সকলোৱে হৰি কীৰ্তন কৰি হৰি হৰি বোলা আজি ইমানতে সামৰণি মাৰিছো ওম বিষ্ণু ওম বিষ্ণু ওম বিষ্ণু